নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 7 নম্বৰ পাঠ ফুল কোঁৱৰৰ গীত নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰ কেইটা তো তোমালোকে ভিডিঅ'টো একেবাৰে হিন্দলৈকে অৰ্থাৎ একেবাৰে শেষলৈকে চাই থাকিবা ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে প্ৰথমে আছে পাঠভিত্তিক ক্ৰিয়া তাৰ পিছত খত আছে কি খত আছে ভাষা অধ্যয়ন তাৰ পিছত আছে জ্ঞান সম্পাদন আৰু একেবাৰে শেষত আছে প্ৰকল্প তো আমি ইয়াৰ পৰা কৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে যিমান কেইটা প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম চোৱা ইয়াত তোমালোকক দিছে যে গীতটো লগে ভাগে গাও আৰু আবৃত্তি কৰোৱা হাম কি কৈছে গীতটো লগে ভাগে গাও আৰু আবৃত্তি কৰোৱা হাম তো এই গীতটো লগে ভাগে গাই আবৃত্তি কৰিবলৈ দিছে তো বলা আমি গীতটো এবাৰ পঢ়ো তাৰ পিছত এই বাকি যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম ঠিক আছে তো তোমালোকে গীতটো হেদৰে গাবা ফুল কোঁৱৰৰ গীত কাঠৰ পক্ষী গুৰা জেউতি চৰিলে উৰি যাও কৰিল ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল কাঠৰ পক্ষী গুৰা এৰি ফুল কোঁৱৰে বৰিৰে মাৰিলে টিপা হেউতি মালতী তগৰ গুটি মেলি হবেও দৌৰিলে শিপা তাৰ পিছত আছে যে কাঠৰ পক্ষী গুৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে হখা হেউতি মালতী তগৰ গুটি মেলি হবেও দৌৰিলে পোখা কাঠৰ পক্ষী গুৰা এৰি ফুল কোঁৱৰে হবালৈ মাৰিলে হাল হেউতি মালতী তগৰ গুটি মেলি হবেও মেলিলে ডাল কাঠৰ পক্ষী গুৰা এৰি ফুল কোঁৱৰে হবালৈ মাৰিলে চলি হেউতি মালতী তগৰ গুটি মেলি হবেও পেলালে কলি কাঠৰ পক্ষী গুৰা এৰি ফুল কোঁৱৰে হবালৈ মাৰিলে হুল হেউতি মালতী তগৰ গুটি মেলি হবেও মেলিলে ফুল ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি বাটৰ বাটৰুৱাই কৰে হৰি হৰি ফুলৰে তীৰবিৰ দেখি ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ'ল বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হ'ল তো এইদৰে তোমালোকে এই পদ্যটো ধুনীয়াকৈ পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকক কি দিছে চোৱা তাৰপিছত তোমালোকক দিছে যে গীতটোৰ কাহিনীবাক নিজৰ কথাৰে সজাই পৰাই কোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ফুল কোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ 12 বছৰে শুকাই থকা বাগিচা এখন কিদৰে তমস্কাৰ হৈছিল তাকে সুন্দৰভাৱে প্ৰকাশ কৰিছে এদিনাখন এজন ফুল কোঁৱৰ কাঠৰ পক্ষী গুৰাত আহি মালিনীৰ ফুলনি বাগিচাত পৰিল পক্ষী গুৰাত অহাৰ বাবে তেওঁ ছমাহৰ বাট এদিনতে পাৰ কৰিছিল ফুলনিত পৰিয়েই তেওঁ ভৰিৰে ফুল টিপা মৰাত জেউতি মালতী তগৰ আদি ফুলবোৰৰ শিপা মেলিব ধৰিলে তাৰপিছত তেওঁ মুখেৰে শংখ বজাওঁতে ফুলবোৰে পোখা মেলিছিল তাৰপিছত তেওঁ হাল মাৰোঁতে সকলোৱে ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলায় তেনেদৰেই ফুল মাৰোঁতে কলি পৰা ফুলবোৰ ওলায় ফুলনিৰ ভাল দশা দেখি বাটৰুৱাই তবধ মানিলে আৰু মালিনীক আকৌ 12 বছৰৰ ফুলনিখন তমস্কাৰ হৈ উঠাত অভিনন্দন জনালে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো এতিয়া তোমালোকে লিখি ল'বা ধুনীয়াকৈ অ'কে এইবিলাক পৰীক্ষাত নাহে তথাপি তোমালোকে লিখিবা লিখি শিকিবলৈ চেষ্টা কৰিবা ঠিক আছে পদ্যটোৰ মানে গদ্য ৰূপটো তোমালোকে শিকিবলৈ চেষ্টা কৰিবা তাৰপিছত চোৱা তাৰপিছত তোমালোকক দিছে যে তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা তো ইফালে তোমালোকক কেইটামান শব্দ দিছে যিকেইটা শব্দ কবিতাটোত আছে আৰু এই শব্দবিলাকৰ অৰ্থ এই পাঠটোত আছে ঠিক আছে তো এই পাঠটোৰ পৰা শব্দবিলাকৰ অৰ্থ ইয়াত লিখিব লাগিব এই লাইন কেইটাত ঠিক আছে তো চোৱা প্ৰথমে আছে টিপা টিপাটো হ'ব আঙুলি বা হাতেৰে মৰা চেপা এইটো সৈতে মিলিব নেক্সট আছে হাল এইটো মিলিব এইটোৰ সৈতে এমুৰ জোঙা চুটি খুটি ঠিক আছে নেক্সট আছে কি চলি এইটো মিলিব এইটোৰ সৈতে চাচি এৰুৱা পাতল কাঠ নেক্সট আছে হুল এইটো মিলিব জোঙা অস্ত্ৰ এইটোৰ সৈতে ঠিক আছে তো এইখিনি তোমালোকৰ কাৰণে মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা তেতিয়াহ'লে মানে ভালকৈ লিখিব পাৰিবা ঠিক আছে ইফালে আছে শব্দকেইটা আৰু ইফালে আছে শব্দকেইটা আৰু ইফালে পাঠটোৰ পৰা মই অৰ্থবিলাক আনি লিখি থৈছোঁ টিপা টিপা শব্দটোৰ অৰ্থ হৈছে আঙুলি বা হাতেৰে মৰা চেপা নেক্সট আছে হাল হাল মিনছ এমুৰ জোঙা চুটি খুটি অ'কে ছাত্ৰ-ছাত্ৰীসকল নেক্সট আছে চলি চলি মানে হৈছে চাচি এৰুৱা পাতল কাঠ অ'কে নেক্সট আছে হুল হুল মানে জোঙা অস্ত্ৰ
নেক্সট আছে দশা দশা মানে ভাগ্য বা অৱস্থা নেক্সট আছে সখা সখা মানে শংখ নেক্সট আছে তমস্কাৰ তমস্কাৰ মানে পৰিপাটি ওকে ছাত্ৰ-ছাত্ৰীসকল তো এদিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকক কি দিছে উত্তৰ দিয়া তোমালোকক উত্তৰ দিবলৈ দিছে ওকে তো চোৱা ক'ত তোমালোকক দিছে ফুল কোঁৱৰ উঠি উৰি যোৱা গুড়াটো কিহৰ আছিল কাঠৰ আছিল হয়নে তো তোমালোকে উত্তৰ লিখিবা যে ফুল কোঁৱৰ উঠি উৰি যোৱা গুড়াটো কাঠৰ আছিল তোমালোকে পাঠটো পঢ়িবা ঠিক আছে কবিতাটো পঢ়িবা তেতিয়াহ'লে এইবিলাক উত্তৰ একেবাৰে সহজতে তোমালোকে মনত ৰাখিব পাৰিবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে ঠিক আছে আৰু লগত বন্ধু-বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকা ইয়াতে তোমালোকে একেবাৰে গোটেইকেইটা প্ৰশ্ন উত্তৰ পাই যাবা আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে চমুকৈ লিখি আনিছোঁ ঠিক আছে যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় গতিকে একেবাৰে শেষলৈকে চাই থাকা চোৱা খত তোমালোকক দিছে যে গুড়াত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল মালিনীৰ বাৰীত পৰিছিল হয়নে মালিনীৰ ফুল বাগিচাত পৰিছিল তো তোমালোকে উত্তৰত লিখিবা যে গুড়াত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল ওকে নেক্সট গত দিছে যে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে কি কৰিলে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে পাইছিল কিন্তু কেনেকৈ পাইছিল তোমালোকক সুধিছে তো কেনেকৈ পাইছিল ইয়াৰ উত্তৰত লিখিবা তোমালোকে যে ফুল কোঁৱৰে কাঠৰ পক্ষী গুড়াত উঠি অহাৰ বাবে ছমাহৰ বাট এদিনতে পাইছিল কেনেকৈ কাঠৰ পক্ষী গুড়াত উঠি উৰি যোৱাৰ বাবে ঠিক আছে নেক্সট গত তোমালোকক দিছে যে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে ফুলনিখনৰ ফুলবোৰ কোনে ফুলাইছিল ফুল কোঁৱৰে হয়নে ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলাইছিল ওকে তাৰপিছত চোৱাচোন ইয়াত তোমালোকক দিছে বুজাই লিখা এইবিলাক তোমালোকক বুজাই লিখিবলৈ দিছে বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন আহিব ওকে তো তোমালোকে এইবিলাক লিখি ল'বা চোৱা ক'ত দিছে ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ'ল গীতফাঁকিত মালিনী কাক বোলা হৈছে মালিনী বুলি গীতফাঁকিত কাক বোলা হৈছে মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে আৰু মালিনীৰ দশা যে ভাল হোৱা বুলি কৈছে তোৰ দশা ভাল হ'ল তো ইয়াত মালিনীৰ দশা ভাল হোৱা বুলি কিয় কৈছে কাৰণ মালিনীৰ 12 বছৰে হেৰি শুকাই থকা ফুলৰ বাগখন পুনৰ তমস্কাৰ হৈ উঠিছিল হয়নে সেইকাৰণে মালিনীৰ দশা ভাল হোৱা বুলি কোৱা হৈছে তো উত্তৰত লিখিবা যে গীতফাঁকিত ফুলনিখনৰ গৰাকীক মালিনী বোলা হৈছে অৰ্থাৎ ফুলনিৰ মালিকক মালিনী বুলি কোৱা হৈছে নেক্সট আছে মালিনীৰ ফুলনিখন 12 বছৰ ধৰি শুকাই আছিল এতিয়া ফুল কোঁৱৰৰ বাবে ফুলনিখনৰ ফুলবোৰ ফুলি উঠিছে হে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে সেইকাৰণে কি কোৱা হৈছে মালিনীৰ দশা ভাল হৈছে বুলি কোৱা হৈছে ঠিক আছে নেক্সট আছে খত তোমালোকক কি সুধিছে খত সুধিছে যে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল কি কৈছে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেকৈ তমস্কাৰ হৈছিল তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে উত্তৰত কি লিখিব লাগিব উত্তৰত লিখিব লাগিব যে ফুল কোঁৱৰে বৰিৰে টিপা মাৰোতে ফুল গছবোৰে শিপা মেলিছিল মুখেৰে সখা বজাওতে ফুলবোৰে পোখা মেলিছিল নেক্সট আছে ফুল কোঁৱৰে হাল মাৰোতে ফুলবোৰে ডাল মেলিছিল ফুল কোঁৱৰে চলি মাৰোতে ফুলবোৰে কলি পেলাইছিল ফুল কোঁৱৰে ফুল মাৰোতে ফুলবোৰ ফুলি উঠিছিল এনেদৰে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন ফুলি তমস্কাৰ হৈছিল ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা সহজকৈ লিখিছোঁ একেবাৰে তাৰপিছত কি আছে তাৰপিছত আছে গত তোমালোকক কি সুধিছে গত তোমালোকক সুধিছে যে শিপাডৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল শিপাডৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল তোমালোকক সুধিছে উত্তৰত লিখিব লাগিব যে ফুলবোৰে শিপাডৰাৰ পাছত পোখা মেলিছিল তাৰ পাছত কলি পেলাইছিল আৰু শেষত ফুলবোৰ ফুলি উঠিছিল ওকে তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখিবা নেক্সট কি আছে চোৱাচোন নেক্সট আছে গত তোমালোকক কি দিছে যে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হয় কি কৈছে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হয় তো তোমালোকে উত্তৰত লিখিব লাগিব যে 12 বছৰীয়া বাৰীখনত কাঠৰ পক্ষী গুড়াত অহা ফুল কোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে ওকে ছাত্ৰ-ছাত্ৰীসকল তো এতিয়া ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া আমি কি পালোঁ এতিয়া আমি পালোঁ যে কংহৰ লগত খংহ মিলাই লিখা তোমালোকক কংহৰ সৈতে খংহ মিলাবলৈ দিছে তো চোৱা প্ৰথমে আছে জেউতি চৰিলে এইটো কোনটোৰ সৈতে মিলিব এইটো মিলিব এইটোৰ সৈতে জেউতি চৰিলে এইটো মিলিব উৰি যাও কৰিল এইটোৰ সৈতে মিলিব এইটোৰ সৈতে ওকে উৰি যাও কৰিল এইটোৰ সৈতে এই ধুনীয়াকৈ মই মিলাই থৈছোঁ নেক্সট আছে ফুলনি বাৰীত থাকোঁতে কোঁৱৰে ইপাহি
লেখি এটোৰ সৈতে মিলিব ইপাহি হিপাহি লেখি এটোৰ সৈতে মিলিব নেক্সট আছে কাঠৰ পক্ষী গুড়া এৰি ফুল কোঁৱৰে এটো মিলিব এটোৰ সৈতে হবালৈ মাৰিলে হাল এটোৰ সৈতে নেক্সট আছে যে তগৰ গুটি মেলি এটো মিলিব এটোৰ সৈতে ওকে হবেও পেলালে কলি এটোৰ সৈতে নেক্সট আছে যে কৰে হৰি হৰি এটো মিলিব একেবাৰে ওপৰটোৰ সৈতে ওকে কোনটোৰ সৈতে একেবাৰে ওপৰৰ এটোৰ সৈতে যে ফুলৰে টিৰবিৰ দেখি ওকে মৰমৰ ষ্টুডেন্টস তাৰ পৰা তোমালোকে চাইছে ধুনিয়াকৈ কংহৰ সৈতে খংহ মিলাই লবা ওকে এটা বলা নেক্সট কি আছে চাও তাৰ পিছত আৰম্ভ হৈ গল ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এতিয়া তোমালোকে ব্যাকৰণৰ বিষয় পঢ়িবলৈ পাবা সোৱা ইয়াত কি কৈছে তোমালোকক যে গীতটোৰ পৰা ছন্দবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা তো গীতটোত কেইটামান ছন্দবিন্দু থকা শব্দ ব্যৱহাৰ হৈছে তো সেই শব্দবিলাক তোমালোকক বাছি উলিয়াই লিখিবলৈ দিছে আৰু হেবিলাক উচ্চাৰণ কৰিবলৈ দিছে অৰ্থাৎ ভালকৈ শুদ্ধকৈ পঢ়িবলৈ দিছে আৰু ওকে তো তোমালোকে কোনে শব্দকেইটা লিখি আনিছো তোমালোকে এদৰে লিখিবা যে গীতটোত ছন্দবিন্দু থকা শব্দবোৰ হ'ল ঘোঁৰা ফুলকোঁৱৰে হখা থাকুতে কোঁৱৰে ঠিক আছে এবিলাক হৈছে ছন্দবিন্দু থকা শব্দ কাৰণ গতিকেটা শব্দৰ ওপৰত চোৱা এটা ছন্দবিন্দু আছে মানে ছন্দবিন্দু থকা শব্দবিলাক ভালকৈ উচ্চাৰণ কৰিবা ঘোঁৰা ফুলকোঁৱৰে হখা থাকুতে কোঁৱৰে ওকে তাৰ পিছত কি আছে তাৰ পিছত আছে শুদ্ধ শব্দ উলিয়াই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা তো তোমালোকক কি কৰিবলৈ দিছে শুদ্ধ শব্দ উলিয়াবলৈ দিছে শুদ্ধ শব্দ উলিয়াই এই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে ওকে তো ইয়াত মানে অপচন দিয়া আছে দুটা অপচন দিয়া আছে তাৰ পৰা শুদ্ধটো বাছি উলিয়াই খালি ঠাইত লিখিবলৈ দিছে চোৱা দেই সদায় স্কুললৈ যাও ইয়াত যেটো যাও আছে গতিকে কি বহিব মই বহিব হয়নে ইয়াত যদি যাই বুলি দিয়া থাকিলে হেতেন তেতিয়া হলে ইয়াত হি হলে হেতেন হি সদায় স্কুললৈ যায় ইয়াত যাও আছে গতিকে মই হ'ব মই সদায় স্কুললৈ যাও এটো শুদ্ধ হ'ব ওকে সৰস্বতী সকল নেক্সট কি আছে নেক্সট আছে খ খ দিছে যে ৰতনে সদায় ফুটবল খেলে খেলিছিল যেহেতু ইয়াত সদায় আছে অভ্যাসগত কাম এটা বুজাইছে হয়নে গতিকে খেলে হ'ব ওকে ৰতনে সদায় ফুটবল খেলে ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আই হোপ তোমালোকে বুজি পাইছা নেক্সট কি আছে নেক্সট আছে গ গ দিছে যে গোলাপ ফুলপাহি ৰঙা দণ্ডকিয়া টিকটিকিয়া তো ইয়াত বহিব টিকটিকিয়া ঠিক আছে গোলাপ ফুলপাহি টিকটিকিয়া ৰঙা দেশ ৰঙা ইয়াত খালি আছে কিতাপত চাবা ইয়াত বহিব টিকটিকিয়া ৰঙা মাজত টিকটিকিয়া শব্দটো বহিব নেক্সট আছে জানো আহা কি দিছে জানো আহা চোৱা গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান এনেদৰে লিখা হয় তো গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ এৰিদৰে হলনি হৈ লিখা হয় আজিকালি আগতে মানে এটো যেটো বহুত দিন আগত লিখা হৈছিল তো মানে একেটাও অতীতৰ অসমীয়া ৰূপ ঠিক আছে কৰিল বৰ্তমান আমি লিখো কৰিলে হয়নে নেক্সট আছে হখা বৰ্তমান আমি লিখো সংখ নেক্সট আছে হবালৈ আমি লিখো সকলোলৈ একেদিনে আমি লিখো এদিনতে নেক্সট আছে হবেও আমি লিখো সকলোৱে নেক্সট আছে বজালে আমি লিখো বজাল আমি লিখো বজালে হয়নে তো এবিলাক অতীতৰ অসমীয়া ৰূপ আৰু এবিলাক বৰ্তমান অসমীয়া ৰূপ তো তোমালোকে এবিলাক পঢ়ি শিকিবলৈ চেষ্টা কৰিবা যে বজাল মানে বজালে হবেও মানে সকলোৱে একেদিনে মানে এদিনতে হবালে মানে সকলোলৈ আৰু হকা মানে সংক আৰু কৰিল মানে কৰিলে ওকে তো ইয়াত চোৱা কি দিছে তোমালোকক এটা ইয়াত চোৱা ইয়াত দিছে যে তলৰ গীত ফাঁকিৰ পৰা বিশেষ্য পদ কেতিয়া বাছি উলিওৱা তো ইয়াত তোমালোকক পদ্যটোৰ পৰা কেইহাৰিমান উঠাই দিছে তো ইয়াত যিকেইটা বিশেষ্য পদ ব্যৱহাৰ হৈছে অৰ্থাৎ নাউন ব্যৱহাৰ হৈছে এই নাউনবিলাক তোমালোকক বাছি উলিয়াই লিখিবলৈ দিছে বিশেষ্য পদ মানে নাম বুজোৱা পদ যেনেকৈ নেকি শংকৰ মাধৱ ঠিক আছে ভাৰত পাকিস্তান বাংলাদেশ চীন পাহাৰ পৰ্বত এইবিলাকে নাম বুজায় গতিকে এইবিলাক হৈছে বিশেষ্য পদ চোৱা কাঠৰ পক্ষী গুড়া জেউতি চৰিলে উৰি যাও কৰিল ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল কাঠৰ পক্ষী গুড়া এৰি ফুল কোঁৱৰে বৰিৰে মাৰিলে টিপা হেউতি মালতী তগৰ গুটি মাৰি হবেও ধৰিলে শিপা তো তোমালোকে উত্তৰত লিখিবা যে কবিতা ভাষীত থকা বিশেষ্য পদবোৰ হ'ল পক্ষী গুড়া মালিনী হেউতি মালতী তগৰ গুটিমালি আৰু ফুলকোঁৱৰ ওকে তো এদৰে তোমালোকে কি কৰিব লাগিব লিখি ল'ব লাগিব বিশেষ্য পদকেইটা পদ্যখিনিত থকা তো ইয়াত চোৱা ইয়াত তোমালোকক কি দিছে ইয়াত তোমালোকক দিছে যে গীতটোৰ টিৰবিৰ শব্দটোলৈ মন কৰা এইটো এটা দন্যাত্মক বা অনুকাৰ শব্দ টিৰবিৰ এই শব্দৰ ধ্বনি সাদৃশ্যত বীৰ শব্দ সৃষ্টি কৰি টিৰবিৰ কৰা হৈছে ধ্বনিৰ অনুকৰণ সৃষ্টি হোৱা এনেধৰণৰ আন শব্দকেইটা দন্যাত্মক শব্দ হৈছে যে টং টং ডং ডং টং টং কাকা ঠিক আছে মানে এটা শব্দক ফলো কৰি নেক্সট শব্দটো হেৰি কৰা হয় নেক্সট আছে গ দিছে জ্ঞান সম্প্ৰসাৰণ তো তোমালোকে জ্ঞান সম্প্ৰসাৰণৰ ওপৰত কিছুমান এক্টিভিটি পাবা চোৱা প্ৰথমে তোমালোকক দিছে যে শংখ এবিধ মুখেৰে বজোৱা বাদ্য
মুখেৰে আৰু কি বাদ্য বজাব পাৰি তো শংখ কি কৰা হয় মুখেৰে বজোৱা হয় তো শংকৰ নিচিনা মুখেৰে বজোৱা আৰু বেলেগ বেলেগ বাদ্যৰ নাম তোমালোকক লিখিবলৈ দিছে তো মুখেৰে আৰু বহুত বাদ্য বজাব পাৰি যেনেকৈ নেকি বাঁহী পেঁপা গগনা হুতুলি হয়নে তো উত্তৰত লিখিবা বাঁহী পেঁপা গগনা হুতুলি আদি বাদ্য মুখেৰে বজাব পাৰি ওকে ছাত্ৰ ছাত্ৰীসকল নেক্সট হোৱাট ইজ নেক্সট ইজ কেইটামান লোকগীত গাও আহা ইয়াত তোমালোকক কেইটামান লোকগীত দিছে চোৱা প্ৰথমটো আছে নিচুকনি গীত আমাৰে মইনা হুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি হৰিব মইনাই বুটলি খাব নেক্সট আছে বিয়ানাম মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে মোৰ মানে ইমান সুৰ নাই সেইকাৰণে মই এনেকৈ নৰ্মেলি পঢ়ি আছোঁ তোমালোকে সুৰ লগাই পঢ়িবা নেক্সট আছে বিহুগীত চতে গয়ে গয়ে বহাগে পালেহি ফুলিলে বেবেলি লতা কৈ থাকোঁ মানে উৰকে নপৰে আমাৰে বিহুটিৰ কথা নেক্সট আছে বনগীত পকা দনৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত বহি গীত জোৰে জাক বালি মাহী ঐ জাক বালি মাহী তো তোমালোকে এইবিলাক পঢ়িবা ঠিক আছে মোৰ কোনো সুৰ নাই সেইকাৰণে মই এনেকৈ পঢ়িছোঁ যেই নহওক তোমালোকে সুৰ লগাই পঢ়িবলৈ চেষ্টা কৰিবা অ'কে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত তোমালোকক দিছে আবৃত্তি কৰোঁ আহা ককা আৰু নাতি ল'ৰা নামৰ এটা কবিতা তোমালোকক দিছে এইটো আবৃত্তি কৰিবলৈ দিছে তো তোমালোকে এইদৰে পঢ়িবা ককা আৰু নাতি ল'ৰা একেলগে বহি সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি পোনাটি পুৱাৰ যেন প্ৰথম কিৰণ আনজন সন্ধিয়াৰ হেঙুলি ৰহন হাঁহি হাঁহি পোনাটিয়ে কয় ওলাহেৰে সাজিম ইয়াতে গড় অতি যতনেৰে থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত লগোৱা গিৰিলি আৰু বয় বস্তু কত চাৰিওফালে ওখ ওখ ডাব তুলি মই ৰাখিম গড়টি মোৰ চুৰ নহাকৈ মাজত ফুলনি খনি জেউতি চৰাব বাটৰুৱা বোল গৈ ৰৈ ৰৈ চাব কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে এইদৰে কবিতাটো আবৃত্তি কৰিবা অ'কে তাৰপিছত আছে কি তাৰপিছত আছে গত তোমালোকক দিছে প্ৰকল্প ইয়াত তোমালোকক প্ৰকল্প দিছে চোৱা প্ৰথমে তোমালোকক কৈছে যে তোমালোকৰ অঞ্চলত প্ৰচলিত লোকগীত আৰু স্থানীয় গীতসমূহ সংগ্ৰহ কৰি লিখা তো এইটো তোমালোকে নিজে কৰিব লাগিব আৰু এইটো ইম্পৰ্টেণ্টো নহয় মানে পৰীক্ষাৰ ফালৰ পৰা যদিও ইম্পৰ্টেণ্ট নহয় তথাপি তোমালোকে তোমালোকৰ অঞ্চলত প্ৰচলিত লোকগীত আৰু স্থানীয় গীতসমূহ কি কৰিবা সংগ্ৰহ কৰি লিখিবা অ'কে তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই কেনে লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্টলৈ যাবা তো আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ